অক্টোবৰৰ 22, 24 আৰু 27 তাৰিখ পৰিছে মানে আমাৰ ইষ্ট আৰু নৰ্থ ইষ্টৰ মাজত স্যাৰ আপুনি আমাক অলপ আগতে লাইভ যোগে জনাইছিল যে আমাৰ এই অক্টোবৰ মাহৰ 22 তাৰিখৰ পৰা গৃহাৰম্ভৰ শুভ তিথি আহি আছে গতিকে আজি আপুনি আমাক জনাব নেকি যে এই গৃহাৰম্ভৰ সময়ত আমি বাস্তুভাৱে কোনটো কোনটো দিশত বেছি গুৰুত্ব দিব লাগে কি বস্তুত মানে আমি চাব লাগে সেইটো আমাক জনাই দিয়ক হয় গৃহাৰম্ভৰ 22 তাৰিখৰ পৰা কেইটামান ডেট আছে কাতি মাহৰ 4 তাৰিখ 6 তাৰিখ আৰু 9 তাৰিখ অক্টোবৰৰ 22, 24 আৰু 27 তাৰিখ পৰিছে আমাৰ এইকেইটা ডেটত আমি গৃহাৰম্ভ বা গৃহপ্ৰৱেশ ঘৰ হৈ গৈছে কমপ্লিট এতিয়া মানে গৃহপ্ৰৱেশ কৰিব বিচাৰিছে তেওঁলোকেও এই তিনিটা ডেটৰ পৰা যিকোনো এটা ডেটত কৰিব পাৰে বা যদি ঘৰ আৰম্ভ কৰিব বিচাৰিছে খুঁটা পুতা প্ৰথম পিলাৰটো যেতিয়া কৈছো প্ৰথম পিলাৰটো নৰ্থ ইষ্ট কৰ্নাৰত ইশান কোণ হয় আমি কম্পাছ দি আমি চাই ল'ব লাগে বা আমাৰ দিশটো নিৰ্ণয় কৰি সূৰ্য উদয় দিশত হৈছে পূব দিশত তাৰ বাওঁফালৰ যিটো পিলাৰ হ'ব নৰ্থ ইষ্ট কৰ্নাৰৰ যিটো পিলাৰ হ'ব সেই পিলাৰটো প্ৰথম খুঁটা ঘৰৰ প্ৰথম খুঁটাটো ইশান কোণত হ'ব লাগে আৰু যেতিয়া আমাৰ খুঁটা পুতা হ'ব তেতিয়া আমি বাস্তু পূজাও কৰি ল'ব পাৰো বা নৰ্মেল আমি খুঁটা পুতাৰ কাৰণে এটা পূজা এটা এভাগ দি ল'ব পাৰো আৰু আমাৰ ঘৰ যেতিয়া আমি আৰম্ভ কৰো নিৰ্মাণ যেতিয়া আৰম্ভ কৰা হয় তেতিয়া আমি পিলাৰৰ লগতে আমি পানীৰ চ'ৰ্চটোও কৰা হয় পানীৰ টেংকি ক'ত থাকিব কিন্তু টেংকিটো আমি পানীৰ টেংকি মানে বৰিংটো আমি ইষ্ট নৰ্থ ইষ্ট মানে ইষ্ট আৰু নৰ্থ ইষ্টৰ মাজত হয় সেইখিনি জায়গা এটা খুব ভাল বেষ্ট আৰু নৰ্থ ডাইৰেক্ট নৰ্থ নহলে ইষ্ট নৰ্থ ইষ্ট এই দুটা দিক ভাল আৰু আমি যদি ইষ্ট সাইডত নৰ্থ ইষ্ট কৰ্নাৰ বা নৰ্থৰ পৰা নৰ্থ ইষ্ট কৰ্নাৰ গোটেইখিনিয়ে ভাল তাৰ ভিতৰত আটাইতকৈ ভাল ইষ্ট নৰ্থ ইষ্ট আৰু হল নৰ্থ ডাইৰেক্ট নৰ্থ এইকেইটা পানীৰ কাৰণে পানীৰ চ'ৰ্চৰ কাৰণে আৰু বা যদি আমি মাটিৰ তলত যদি যেনেকে আজিকালি সাপ্লাই ৱাটাৰ সাপ্লাইটো মাটিৰ তলত যদি কিবা ৱাটাৰ চ'ৰ্চ বা টেংকি তেনেকুৱা বহাব বিচাৰো তেনেহলেও আমি নৰ্থ বা ইষ্ট নৰ্থ ইষ্ট আৰু যিসকলৰ এনেকুৱা সুবিধা নাথাকে ধৰক তেতিয়া তেওঁলোকে যন্ত্ৰ বা কিবা ব্যৱহাৰ কৰিব পাৰে বাস্তুযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বাস্তুযন্ত্ৰটো যে ঘৰ বনাব তাৰ পিছত ঘৰৰ নৰ্থ ইষ্ট কৰ্নাৰত ইষ্ট ৱালত লগাই থব পাৰে আৰু যোনে বৰিং হৈছে তাৰ পিছত এতিয়া ওপৰত টেংকিটো বহাব বিচাৰিছে তেতিয়া সেই ওপৰৰ যিটো পানীৰ যিটো টেংকি সেই টেংকিটো আমি ৱেষ্টত দিব পাৰে পশ্চিম ফালে দিব পাৰে বা দক্ষিণতো দিব পাৰে কিন্তু বেষ্ট হৈছে পশ্চিমত দিব পাৰে তো তেনেকুৱা কিছুমান যে ইম্পৰ্টেন্ট যিবিলাক এটা বহুত ইম্পৰ্টেন্ট হয় ন ইম্পৰ্টেন্ট আৰু প্লাস আমাৰ এন্ট্ৰেন্সৰ কাৰণেও কিছুমান মেজাৰমেন্ট থাকে যে এন্ট্ৰেন্সৰ কাৰণে আটাইতকৈ ভাল সেইটো ইয়াতে আমি ভিডিঅ'ৰ যোগেৰে কোৱাটো মানে কিছুমান মেজাৰমেন্ট থাকে হয় তো সেইটো এটা অলপ ডিটেইলছত চাব লাগে আমি যেতিয়া বাস্তু পৰিদৰ্শন কৰিব যাম তেতিয়া আপোনালোকক তেতিয়া আমি এইটো চাই দিব পাৰিম কিন্তু নৰ্মেল যিটো একদম ইজি প্ৰসেসৰ ভিতৰত যে ইষ্ট বা নৰ্থ ইষ্ট সাইডত বা নৰ্থ সাইডত ড্ৰয়িং ৰুমটো থাকিলে ভাল হয় বেডৰুম বিলাক ওয়েস্ট বা সাউথত বেছি ভাল বেডৰুম বিলাক কিচেনটো একদম সাউথ ইষ্টত থাকিলে ভাল আৰু কিচেন নৰ্থত হ'ব নালাগে বা নৰ্থ ইষ্ট কৰ্নাৰত খুবেই বেয়া আমাৰ কিছুমান দোষ থাকে যিবিলাক নেকি খুবেই বেছি এফেক্ট কৰে নেগেটিভ এফেক্ট কৰে আৰু তাৰ কাৰণে কোনো প্ৰতিকাৰ নাথাকে যেনেকৈ আমি বাস্তুৰ কাৰণে কিছুমান দোষ থাকিলে যে আমি তাৰ কাৰণে প্ৰতিকাৰ দিওঁ কিন্তু কিছুমান দোষ থাকে যিটোৰ কাৰণে কোনো প্ৰতিকাৰ নহয় যে আমাৰ চেঞ্জ কৰিবই লাগিব কিন্তু তেনেকুৱাৰ ভিতৰত নৰ্থ ইষ্ট কৰ্নাৰত কিচেনটো আহি যায় এইটো বহুত ডাঙৰ হয় এটা ডাঙৰ বাস্তু দোষ প্লাস সাউথ ওয়েস্ট কৰ্নাৰ মানে নৈৰিত কোণত যদি মেইন ডোৰ মুখ্য দুৱাৰ যদি নৈৰিত কোণত হৈ যায় তেনেহলে সেইটো চেঞ্জ কৰিব লাগে বা সেই ঘৰটোৰ পৰা নেগেটিভিটি এটা বেছি নেগেটিভিটি আহে প্লাস লগতে যদি নৰ্থ ইষ্ট কৰ্নাৰত লেট্ৰিন বাথৰুম যদি থাকে বা সেপ্টিক ট্যাঙ্ক সেইবিলাকৰ কাৰণে বেছি বাস্তুদোষ আহে আৰু বাকি সকলো ধৰণৰ বাস্তুদোষৰ কাৰণে আমাৰ প্ৰতিকাৰ থাকে বা আমি হেৰি দিব পাৰো হয় তো আমি এই বিশেষকৈ এই চাৰিটা বস্তু যে মেইন ডোৰটো সাউথ ওয়েস্ট কৰ্নাৰত কিচেন নৰ্থ ইষ্ট কৰ্নাৰত সেপ্টিক ট্যাঙ্ক নৰ্থ ইষ্ট কৰ্নাৰত বা বাথৰুম নৰ্থ ইষ্ট কৰ্নাৰত এইকেইটা আমি পুৰা চেঞ্জ কৰিব সদায় আমি এভয়েড কৰাৰ চেষ্টা কৰিব লাগে আৰু বাকি যিকোনো যদি কোনো অলপমান অলপ চেঞ্জ হৈছে বা ড্ৰয়িং ৰুমটো অলপ চেঞ্জ হৈছে তাৰ কাৰণে আমি মেডিস বোৰ দি আমি ঠিক কৰি ল'ব পাৰো
আৰু যেনেকৈ বেডৰুমৰ কথা কৈছিলো যে সাউথ বা ওয়েষ্টত থাকিব লাগে যেনেকৈ কিচেনটো সাউথ ইষ্ট কৰ্ণাৰত থাকিব লাগে আৰু ৰান্ধাৰ সময়ত ইষ্ট ফেচিং কে ৰান্ধিব লাগে মানে ষ্টভটো পূব ফালে হ'ব লাগে আৰু যদি সাউথ ইষ্ট কৰ্ণাৰত যদি কিচেনৰ কাৰণে সুবিধা নহয় বা তেনেকুৱা পজিশন নাথাকে তেনেহলে আমি নৰ্থ ওয়েষ্ট কৰ্ণাৰতো আমি কিচেনটো বনাব পাৰো আৰু সেই নৰ্থ ওয়েষ্ট কৰ্ণাৰত আমি যেতিয়া ৰান্ধাৰ বা ষ্টভটো আমি লগাম তেতিয়া আমি ইষ্ট ফেচিং কেও লগাব পাৰো বা ওয়েষ্ট ফেচিং কেও লগাব পাৰো আৰু প্লাস বাথৰুম বিলাক আমি ওয়েষ্টৰ মাজৰ ভাগত বা সাউথৰ মাজৰ ভাগত তেনেকুৱা আমি ট্ৰাই কৰিব লাগে তো এইখিনি মেজৰ এইবিলাকৰ পৰা বাস্তুদোষ হ'ব পাৰে হয় যে এইবিলাক আমি বিশেষকৈ চাব পাৰো আৰু বাকি ডিটেইলছত আমি বহুতখিনি যে কালাৰৰ পৰা ধৰি আমি ফাৰ্নিচাৰৰ সেটআপ যে বেডটো কোনফালে হ'ব লাগে ফাৰ্নিচাৰ বহাৰ যিবিলাক বেডৰ হেড সাইডটো কোনফালে বা এইবিলাক ডিটেইলছটো আমি পৰৱৰ্তী ভিডিঅ' বিলাকত আমি ডিটেইলছটো আমি জনাম তো বিশেষকৈ এইখিনি আৰু যিটো কৈছিলো আমি যে কাতি মাহৰ 4, 6 আৰু 9 যে অক্টোবৰত 22, 24 আৰু 27 পৰিছে এতিয়া আমি তাৰ নেক্সট যিটো এইখিনি যোনে নোৱাৰে তাৰটো কৰিব পৰা নাই তেনেহলে তেওঁলোকে ফাগুন মাহৰ 5 আৰু 13 ফেব্ৰুৱাৰী মাহৰ 18 আৰু 26 এই দুটা ডেটতো কৰিব পাৰিব গতিকে আপোনালোকে গম পালে গৃহাৰম্ভৰ বিষয়ে আৰু ঘৰৰ বাস্তুৰ বিষয়ে ছাৰে আমাক বহুতখিনি কথা জনালে আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে বাস্তু ৰিলেটেড বা এনি কাইণ্ড অফ নিউমাৰলজি এষ্ট্ৰলজি ৰিলেটেড আমাক কমেন্ট সেকশনতো জনাব পাৰে আৰু আমাক পিন আপ কৰি মেছেজো কৰিব পাৰে তো তাৰ কাৰণে আমাক আপোনালোকে ফলো কৰিব আৰু ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব থ্যাংক ইউ